নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকলৈ HSLC 2024-5 বিজ্ঞানৰ কিছুমান সাধাৰণ প্ৰশ্ন তোমালোকলৈ লৈ আহিছো ইয়াতে প্ৰথম কোৱেশ্চনটো হৈছে দৈ আৰু টেঙা খাদ্যবস্তুত পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় ইয়াতে তোমালোকে নিশ্চয় বুজিছা যে দৈ আৰু টেঙা খাদ্যবস্তুত তোমালোকে জানাই নিশ্চয় ইয়াতে এসিডিক পদাৰ্থ হয় পিতল আৰু তাম হৈছে এবিধ এসিডিক পদাৰ্থ য'ত আমি যদি টেঙা মানে দৈ আৰু টেঙা খাদ্যবস্তু ৰাখো তেনেহলে ইয়াৰ কালাৰটো নিজে নিজে কলা হৈ যায় এইটোৰ কাৰণ হৈছে এই পদাৰ্থসমূহ তামা আৰু পিতলৰ সৈতে বিক্ৰিয়া কৰি বিষাক্ত লৱণ সৃষ্টি কৰে আৰু এই লৱণবিধ স্বাস্থ্যৰ বাবে খুবেই ক্ষতিকাৰক নিশ্চয় বুজিছা তোমালোকৰ প্ৰথম কোৱেশ্চনটো দ্বিতীয় কোৱেশ্চনটো আছে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় পাতিত পানী মানে বুজি পাইছানে পাতিত পানী হৈছে এবিধ আমি যিবোৰ ইউজ কৰো খাদ্যৰ আমি খাবৰ বাবে ইউজ কৰো হেতুকে কয় পাতিত পানী আৰু এই পানীটোত বিদ্যুৎ সৰবৰাহ নহয় মানে বিজুলী সৰবৰাহ নহয় আৰু বৰষুণত পানীয়ে কৰে মানে বৰষুণৰ পানীত থাকে পাতিত পানী পৰিষ্কৃত আৰু শুদ্ধ য'ত আয়নসমূহ উপস্থিত থাকে কিন্তু বৰষুণৰ পানীত বিভিন্ন আয়ন যেনেকৈ নাইট্ৰেট আৰু সালফেট থাকে আৰু সেইবাবে বিদ্যুৎ সৰবৰাহৰ বাবে পথ সৃষ্টি কৰে নেক্সট কোৱেশ্চনটো হৈছে শুকান HCl গেছ কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় শুকান HCl মানে নিশ্চয় গম পাইছা হাইড্ৰক্লৰিক এচিড য'ত পানীৰ অনুপস্থিত থাকে যাৰ ফলত হাইড্ৰজেন আয়ন মুক্ত হ'ব নোৱাৰে লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন হাইড্ৰজেন আয়নৰ উপস্থিতিতহে ঘটে সেইবাবে শুকান HCl লিটমাছ কাগজৰ পৰিৱৰ্তন নঘটায় নেক্সট কোৱেশ্চনটো হৈছে দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপৰ বাবে উলিওৱা স্কেলবিধৰ নাম কি এই স্কেলবিধৰ নাম হৈছে pH স্কেল নেক্সট কোৱেশ্চন হৈছে কেঁচা গাখীৰৰ pHৰ মান 6 দৈত পৰিণত হ'লে pH সলনি হ'বনে তোমালোকে নিশ্চয় জানাই দৈত লেক্টিক এচিড থাকে আৰু ইয়াৰ ফলত যাৰ ফলত pH হ্ৰাস পায় আৰু অধিক এচিডিক হৈ যায় অম্লনাশক কি আৰু চিকিৎসাত ইয়াৰ এটা ব্যৱহাৰ লিখা অম্লনাশক হৈছে এক ৰাসায়নিক পদাৰ্থ যি পাকস্থলীত উৎপন্ন অতিমাত্ৰা হাইড্ৰক্লৰিক এচিড নিৰ্মূল কৰে তোমালোকে নিশ্চয় জানাই পাকস্থলীত অম্লজনক সমস্যা যেনেকৈ গেষ্ট্ৰিক বা হাৰ্টবাৰ্ণ উপশমৰ বাবে ব্যৱহৃত হয় গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম গোল্ড আৰু সিলভাৰ ব্যৱহাৰ কিয় কৰা হয় এই ধাতুসমূহ হৈছে উচ্চ প্ৰতিৰোধী চকচকা আৰু প্ৰাকৃতিকভাৱে ক্ষয় বিৰোধী লগতে ই সহজে আকাৰ দিব পৰা যায় যাৰ ফলত গহনা তৈয়াৰত অধিক উপযোগী হয় ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত কিবা থাকিলে তোমালোকে কমেন্ট সেকশনত নিশ্চয় জনাবা